এইফালে গোটেইকেইটা ৰেডি হৈছে ক'ৰবাত ফুৰিব যাম এতিয়া পুৰা দুখন হাতেদি ধৰি লৈছে সেইবিলাক পৰিব ভয় বোলে ঠিকছে খালি নাই আজি ৰোজা চোজাটো ৰাখা খবৰে নাই 5 টা ৰাখছো বাইদেউ আপোনালোকক চকচোন আমাৰ গোটেই পল্টনটো আহিছে আমি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ঈদ মুবাৰক যিহেতু আজি ঈদ তো আৰু জল্দি সাজি কাচি ওলাইছোঁ বহুত বেছিয়ে দেৰি হ'ল মৰ্ণিং টাইমত কিমান কি দেৰি হ'ল সেই অকণমান ভিডিঅ' ৰাখিছোঁ আপোনালোকক ইয়াতে দেখাই আছোঁ বাৰু গোটেই দেৰি হ'ল ৰাতিপুৱা উঠি ঘৰ চাফা কৰাত লাগিছোঁ আৰু এইফালে আমাৰ জুবি বাই চাহ বনাই আছে আমাৰ কাৰণে আৰু চাহৰ লগতো আজি বেলেগ নাখাওঁ ঘৰতে যিহেতু ইমান পিঠা পনা বনাইছে তো আৰু এইবিলাকেৰে খাওঁ ইয়াত নাৰিকলৰ পিঠা জোন পিঠা নাৰিকল লাৰু ভজা পিঠা সকলোবোৰ বনাইছে তো আৰু আজি দোকানৰ বস্তু নহয় আৰু চাহকাপ এতিয়া ধুনীয়াকৈ খাই লওঁ বাকী আৰু ভজা পিঠাটো গৰম হৈ আছে পূৰা অকণমান আগত যিহেতু বনাই উঠিছে তো আৰু গৰম পিঠাৰে আৰু চাহকাপৰ মজাটোৱে বেলেগ তো ধুনীয়াকৈ চাহকাপ মিলি খালোঁ আটাইকেইটাই এইফালে মোৰ এতিয়া অকণমান বনোৱা মেলোৱা কাম আছে তো এতিয়া সেইখিনি কৰোঁ পোলাও এনে আগতে মই ৰাতিয়ে ভাজি থৈ দিওঁ কিন্তু এইবাৰ ৰাতি ভাজিব সময় নহ'ল আৰু এয়া চৌকাত ভাজিবৰ কাৰণে ৰেডি হৈছোঁ এইফালেতো গমেই পাইছে আজি মোৰ বহুত বেছি দেৰি হৈ গ'ল তো আৰু জল্দিকৈ যিমান পাৰোঁ কৰি আছোঁ তাতে আৰু চাউলকেইটা ভাজোঁতে কিমান সময় লাগে গমেই পায় তো আৰু আজি 12 বাজিছে আৰু মোৰ এইফালে চাউলকেইটা আধা ঘণ্টাৰে মই ভাজিয়ে আছোঁ কিন্তু এতিয়ালৈ হোৱা নাই মোৰ হাতৰে বিষ উঠি গৈছে আৰু ঈদৰ দিনা যিহেতু ঈদৰ নামাজৰ আগত আমি গাটো ধুবই লাগে কিন্তু আৰু আজি দেৰিয়ে হৈ গ'ল তথাপিও যিমান পাৰোঁ জল্দি গাটো ধুই আহিলোঁ আহি এতিয়া মানে কি পিন্ধো কি নিপিন্ধো তাকেহে ভাবি আছোঁ কোনযোৰ কাপোৰ পিন্ধো তাকে ডিচাইড কৰি আছোঁ এইযোৰো কটন হয় কিন্তু অকণমান গৰম হ'ব চাগে বাকী আৰু এইযোৰ গৰম নহ'ব ধুনীয়া আৰু কাপোৰটো তো এইযোৰে পিন্ধো বুলি ভাবিছোঁ তো আৰু জল্দিকৈ গা পা ধুই আহি কিবাকৈ ৰেডি হৈছোঁ তো এতিয়া অকণমান ওলাই যাওঁ মানে খুৰীহঁতক বৰমাহঁতক মাত দিব যাওঁ বাকী আৰু ক'ত গৈছোঁ এইবিলাকো দেখাই আছোঁ আপোনালোকক বহুত জল্দি লাগিছে আমাৰ মানে দেৰি হৈছে এইফালে মায়ে ৰেডি হোৱাই নাই বাৰু মায়ে বনোৱা মেলত লাগি আছে তো মায়ে এটা আশীৰ্বাদ লৈ লওক যাম এইফালে মায়ে পূৰা মাংস বনোৱাত ব্যস্ত জল্দি বাবাক মাত দি ওলাওঁ বিবাই মানে ৰখি আছে এইফালে বাবাই পূৰা টোপনি মাৰি আছে দে ফুৰি অলপমান ফুৰি আহোঁ এনে অলপমান ফুৰি আহোঁ তো এতিয়া ওলাই দিলোঁ এইফালে গোটেইকেইটা ৰেডি হৈছে ক'ৰবাত ফুৰিব যাম এতিয়া তো এতিয়া আমি আটাইকেইটা যাব ওলাইছোঁ ব্ৰাদাৰ চিষ্টাৰ জুবি কৈ দি ক'ত যাম আমি এতিয়া পেহিটিহঁতৰ ঘৰত যাওঁ আৰু ক'ৰবাত মানে ছোৱালী কোনো নাই যে আমি এতিয়া সিহঁতক কামোৰ দিছোঁ যে আমাকো লগতে লৈ ফুৰিব লাগিব তো বাৰু মান্তি হৈছে লৈ যাব বাকী আৰু ঈদ মুবাৰক কৈ দি সকলোকে এবাৰ ঈদ মুবাৰক গাইজ আজি কেনেকুৱা লগা হৈছে মোক ক'ব দেই গাইজ ভাল লগা হৈছে নে নাই মানে চিম্পল কাপোৰ এযোৰে পিন্ধিছোঁ যিহেতু ইমান গৰম তো একদম চিম্পলকৈ পিন্ধিছোঁ এইযোৰ নহ'লে আৰু গৰমত আৰু ইমান নোৱাৰি প্ৰথমে গাড়ীত উঠিলোঁ কিন্তু ওলাইছিলোঁ আমি বৰমা আৰু খুৰীহঁতৰ ঘৰত যাবলৈ কিন্তু আটাইকেইটা যিহেতু প্ৰথমে পেহীহঁতৰ ঘৰত যাব ওলালে পিছত আৰু আমি চান্স নাপাম সেয়ে মানে ইহঁতৰ লগত আমিও ওলাই দিলোঁ আৰু এইফালে আগতে আমাৰ মছজিদটো আৰু এইবাৰ ইমান ধুনীয়াকৈ সজাইছে গোটেই ভাইটিহঁতে মিলি ৰাতিত বেছি ভাল লাগে যিহেতু লাইটিং ব্যৱস্থাটো পূৰা কৰিছে দিনত বাৰু ইমান ধৰিব নোৱাৰি বাকী আৰু এতিয়া আমি গৈ আছোঁ বাৰু আমি ব্ৰাদাৰ চিষ্টাৰ আটাইবোৰে যেতিয়া মানে লগ হওঁ ন তেতিয়া বহুত বেছি এনজয় কৰোঁ একেলগে ঘূৰা ফুৰা কিবা খানা খোৱা সকলোবোৰ আমি একেলগে কৰোঁ তো ভাল লাগে কিবা এটা পেহীহঁতৰ ঘৰ আহি পালোঁ চ' গাইজ আমি আহি পালোঁ এতিয়া এটা পেহীটোৰ ঘৰত ফাৰ্ষ্ট আজি মানে আমি ফাৰ্ষ্ট টাইম ৰেকৰ্ড কৰিছোঁ যে ৰাতিপুৱা সেইটোৱেইটো কোনোদিনে অহা নাছিলোঁ অহা নাই সদায় পিছবেলা আহোঁ গধূলি আহোঁ উপায় নাই কেনে আৰু ভাইটি নহ'লে পিছত নানে নহয় আমাক বাকী এতিয়া এইটো কোনটো পেহীটোৰ ঘৰত আহিছোঁ জুবি মাকন পেহীটোৰ ঘৰত আহিছোঁ আমি আমাৰ এইজনী 3 নম্বৰ পেহী হয় আৰু দুটা আছে সেই দুটাত অকণমান দেৰিকৈ যাম এইটো কোন এইটো দিয়া মাত দিয়া এইফালে এয়া ৰজিৰ অকণমানিজনী তাইও মানে মোমাইকহঁতৰ ঘৰত ঈদ খাবৰ কাৰণে আহিছিলে বাপেকৰ লগত এতিয়া বাৰু যাব ওলাল ভাত খাই আছোঁ আমি এইফালে আমি আটাইকেইটাই বহিছোঁ ভাত খাবৰ কাৰণে আৰু ভাতৰ লগত এইফালে আছে হাঁহৰ মাংস তো ধুনীয়াকৈ ভাতকেইটা খাই লওঁ বাৰু ইয়াতে হাঁহৰ মাংস থাকিলে এনেও ভোকটো অকণমান বেছি লাগে নহয় তো এতিয়া ওলালোঁ পেহীহঁতৰ ঘৰৰ পৰা
গোলাপ ফুলজোপা দেখিছেনে ইমান মৰম লগাকে ফুলি আছে তাকে দেখি মানে ফটো ল'বৰ কাৰণে গৈছে জুবি বাই এইফালে ফুল দেখি মানে জুবি ৰবই পৰা নাই ইয়েছ গাইজ এইজোপা বোলে ৰিপুৱে বোলে তেজপুৰৰ পৰা আনিছে চবচোন ইমানে বেছি মানে হাইব্ৰিড টাইপৰ লাগিছে ইমান ডাঙৰকে ৱাও সো বিউটিফুল একদম মজা লাগিছে দেই মই তাৰ পৰা এডাল ঠানি লৈ যাই আছো সেইকাৰণে আপোনালোককো দেখাই দিলো খোৱা লোৱা হ'ল এতিয়া আটাইকেইটাই যাব ওলাইছোঁ আৰু যোৱাৰ আগতে নেক্সট ক'ত যাম তাকে প্লেন কৰি আছোঁ আৰু কথা মতে কাম এতিয়া আমি গৈ আছোঁ এঠাইলৈ মানে আমি এতিয়া শুক্তাগুৰিৰ ফালে গৈ আছোঁ তাত ক'ত গৈ আছোঁ আপোনালোকক গৈ পাই বাৰু দেখাই আছোঁ অকণমান পিছত আহি পালোঁ শুক্তাগুৰি আৰু এতিয়া অকণমান পাহাৰৰ ছাইডত গৈ আছোঁ আৰু ঠাইটো চাওকচোন ইমান ভাল লগা খালী পথাৰ আৰু ইফালে পাহাৰ আছে পাহাৰীয়া ঠাইটো মোৰ এনেও বহুত বেছিয়ে প্ৰিয় আমি মানে অকণমান পাহাৰৰ মাজৰ ৰাস্তাত আহিছোঁ ফটো উঠাব ডাঙৰ বাবুক চাওকচোন কেনেকৈ ধৰি লৈছোঁ এইটো চোৱা এৰি দিলে বাৰু দেখুওৱা কাৰণে পুৰা দুখন হাতেদি ধৰি লৈছে সেইবিলাক পৰিব ভয় বোলে এবাৰ মানে আমি বা এজনীৰ ঘৰত আহিছোঁ ইয়াতে আমাৰ বেছি বহা প্লেন নাছিলে মাত দিম আৰু ওলাম বুলি ভাবিছিলোঁ কিন্তু ঈদৰ বতৰ আমাক আৰু তেনেকৈ আহিব দিবনে সেয়ে ফল মূলৰ লগতে দৈ মিঠাই এইবোৰ খাব দিলে আৰু কিবা কিবি দিব বিচাৰিছিলোঁ কিন্তু আমাৰ দেৰি হৈ থকাৰ কাৰণে আৰু খাই নাথাকিলোঁ আমি তাৰ পৰা মাত দি এতিয়া ওলালোঁ কাৰণ আমি আৰু এঠাইত যাব লাগিব সেয়া বাৰু ক'ত গৈ আছোঁ সেইটো দেখাই আছোঁ অকণমান ফুৰিলোঁ পাহাৰৰ মাজত ফটো লৈ জুবি বাইটি তো আৰু ফটো ল'লোঁ তাইৰ ভিডিঅ' দুটামান বনাই দিলোঁ এতিয়া আকৌ যাব ওলাইছোঁ এতিয়া মানে আৰু এটা পেহিটি আছে তো পেহিটিৰ ঘৰত যাম কিন্তু এইখন গাড়ীত নহয় এইবাৰ এইখন গাড়ীত যাম এইবাৰ আমি আমাৰ 2 নম্বৰ গাড়ীখনত যাম এইখন গাড়ীত নহয় এইখন মানে বেলেগত নিব ভাইটিহঁতে বেলেগ আৰু আমি এইবাৰ এইখন গাড়ীখন চেঞ্জ কৰিলোঁ এতিয়া আমি খৈৰাপাৰৰ পেহিটিহঁতৰ ঘৰত গৈ আছোঁ আৰু এয়া অকণমান পিছতে আহি পালোঁ পেহিটিহঁতৰ ঘৰ আজি মানে আমি আটাইকেইটা লগ হৈ দিনটো ঈদ খাই ফুৰিম বুলিয়ে ওলাইছোঁ তো এটা এটাকৈ গৈ আছোঁ আৰুতো বহুত ঠাইত যাব বাকী আছে সেইবিলাকো আপোনালোকক দেখাই আছোঁ বাৰু আৰু পেহিটিহঁতৰ ঘৰত আহিও ইয়াতে পোলাও মাংস খালোঁ এয়া লোকেল মুৰ্গী তো আৰু ধুনীয়াকৈ এইখিনি খাই লওঁ আজি আৰু যিহেতু খোৱাৰ বতৰটো খায়ে থাকোঁ আৰু এতিয়া পেহিটিহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ বাই 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 কামৰূপীয়া ছোৱালী নামটো চিনাকি হৈছে আৰু অলপ মানে ঘৰ আহি পালোঁ বাৰু অকণমান মানে ৰেষ্ট লওঁ বহুত কিবা কিবি খাই আহিলোঁ নে ভাগৰো লাগিছে বাকি আৰু 2 ঘৰমান যাব আছে আমি এটো মানে পিছত যাব লাগলে এতিয়া অকমান ব্ৰেক লৈছোঁ আমি মানে মায়ে পুৰা সাজি কাচি ৰেডি হৈ আছে এইফালে আমাৰ ঘৰলৈ ঈদ খাবৰ বাবে ওচৰৰ দাদা এজন আহিছিলে তো চাহ ভাত একোৱে নাখাওঁ বুলি ক'লে সেয়ে মানে মই অকণমান ফ্ৰুইট চালাড আৰু কাষ্টাৰ্ড বনাইছিলোঁ তাকে ঠাণ্ডাৰ লগতে দি দিলোঁ এইবাৰ মানে এবাৰ বৰমাহঁতৰ এবাৰ খুৰীহঁতৰ ঘৰত যাম আজি মানে ঘৰত থাকি টাইমটো এনে শেষ নকৰোঁ যিহেতু এটা দিনে পাওঁ গোটেই বছৰটোৰ মূৰত তো আৰু আজি মানে ঠিকছে ঘূৰা ফুৰা কৰি ল'ম এইফালে মোক বিচাৰি বিচাৰি এইখিনি পাইছে ইহঁত পুৰা সাজি গাইছে দুইটা আটাইকেইটাই যিহেতু একেলগে লগ হ'লোঁ সেয়া ভাবিলোঁ কেইটামান ৰিলচকে বনাই লওঁ সেয়ে মানে বাহিৰত ওলাই আহিছোঁ খুৰীহঁতৰ পিছ বাৰান্দাত আৰু ইহঁতৰ লগত মিলি কেইটামান ৰিলচ বনাই ল'লোঁ এতিয়া একেলগে আছোঁ সেয়া বনাই ৰাখিছোঁ পিছত যাতে কেতিয়াবা এইবিলাক চাব পাৰিম চাই কিবা এটা ভাল লাগিব আৰু ভিডিঅ'কেইটা এতিয়া এনে বনাই ৰখাৰ দৰে হৈছে এতিয়ালৈ ক'তো বাৰু আপলোড কৰা নাই কেতিয়াবা সময় পালে বাৰু আপলোড দিম এনেও এইবিলাক মই লগে লগে ইমান আপলোড কৰি নাথাকোঁ কাৰণ মোৰ সময়ৰ অভাৱ আৰু মই অকণমান টানো পাওঁ এইবিলাক ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত আপলোড কৰি থাকিব কেতিয়াবা কিবা এটা দুটা আপলোড কৰা যায় কিন্তু সেইখিনিও মই নকৰোঁ ভাইটিহে কৰি দিয়ে সি মোৰ মোবাইলটো নি মানে মোৰ তাত ফটো চাব ভিডিঅ' চাব কিবা যদি তাৰ হিচাপত ভাল লাগে সি আপলোড কৰি দিয়ে আগতে মানে যেতিয়া জুৰি আছিলে ইয়াতে তাই বিয়া হোৱা নাছিলে মোৰ ইনষ্টাগ্ৰামটো তাই বেছি চলাইছিলে মানে মোৰ ভিডিঅ'বিলাক তাই আপলোড কৰিছিলে বা ফটো তাই আপলোড কৰিছিলে তাই যোৱাৰ পিছত যাতে কমপ্লিট অফ হৈ গ'ল মই ইমান আপলোড কৰা নাযায় কাৰণ মোৰ অকণমান টান লাগে ইমান নচলাওঁ মই ইনষ্টাগ্ৰাম আৰু ফেচবুক তো এতিয়া আকৌ ভাইটিয়ে আজিকালি আপলোড কৰা হৈছে মই ভিডিঅ'টো কৰিহে ৰাখোঁ সি মানে আপলোড কৰি দিয়ে মোৰ কাৰণে এতিয়া মানে ইউটিউবটোহে অকণমান সহজ হৈছে কাৰণ ইউটিউবত মই ভিডিঅ' আপলোড কৰি থাকোঁ অকণমান ইজি পাওঁ আৰু ইউটিউব সেইফালে মানে ইহঁতৰ ফটো লোৱা হোৱাই নাই বাকী দিনটো ক'ত ঘূৰিলা অলপমান কৈ দিয়া মই নকব মই বাই কম বাবা এনে বুলি দেখোন দুইটা হাতত ধৰা ধৰি ঘূৰি ফুৰি এতিয়া বা কেনেকৈ হ'ল দে ঠিকছে খালি নাই আজি ৰোজা চোজাটো ৰখা খবৰে নাই 22টা ৰাখছো 22টা সঁচা ৰাখছি না মই তোক 22টা ৰোজাত বিশ্বাস নকৰোঁ 2টা 3টাত বিশ্বাস কৰোঁ বাৰু তাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি আৰু মাইনাৰ কেইটা
কিন্তু গমে পালে কিমান ৰোজা ৰাখি মানে ঈদ খাই ঘূৰি ফুৰিছে বিচাৰি বিচাৰি মোক এইখিনি পাইছে আৰু সেইফালে আহি গম পালো কি আহিলো যাও যাও নাই ভাল লাগিছে আমাৰ নাজমা বাইটি বহুত ভাল চেৰি দি আছে বহুত ভাল বাকী আৰু ভাল লাগিল ঈদ মুবাৰক দেৰিকে হ'লেও দুইজনীকে ঈদ মুবাৰক থেংক ইউ এতিয়া আৰু অকণমান আমি লেকচাৰ পকাওঁ ইমান দেৰিকে লগ পাইছোঁ আৰু তো বহুত কথা আছে অলপ পাতোঁ ইহঁতৰ লগত মিলি অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ বেলেগত নাযাওঁ ইহঁত দুইজনীৰ ঘৰতে যাম এবাৰ তো আৰু এয়া ওলাইছোঁ আৰু ইহঁতৰ লগত মিলি এবাৰ খুৰীহঁতৰ ঘৰত সোমালোঁ মানে কোমলহঁতৰ ঘৰত আহিলোঁ প্ৰথমে আৰু খুৰীহঁতৰ ঘৰত বেছি বহি নাথাকিলোঁ নানীক মাত দি মানে ইয়াৰ পৰা ওলালোঁ এতিয়া মাইনাহঁতৰ ঘৰলৈ গৈ আছোঁ ইমান আপাগিলে যায় তহঁতক কোনো ঘূৰি নাচাওঁ কাৰণটো কি হ'ব পাৰে কোনো ঘূৰি যোৱা নাই মই পুৰাই লক্ষ্য কৰিছোঁ কিন্তু ইহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় বাৰু সেই পাই গ'লোঁ মাইনাহঁতৰ ঘৰ আলহীয়ে আগত আহিছোঁ তাইৰ পিছত আহিছে তো খোজকেইটা একা দিবাই খোজা নাই কে কি ক'ম আৰু আহি পোৱাৰ লগে লগে পুৰা খাতিৰদাৰী আৰম্ভ হৈ গৈছে মানে থেংক ইউ পেট ফুল হৈ থকা বুলি কোৱাৰ পিছতো আৰু আজি ঈদৰ দিনা এৰিবনে তো আমাক খাব দিবৰ কাৰণে কিবা কিবি যোগাৰ কৰি আছে এফালে বৰমাই ব্যস্ত হৈ আছে বৰমা ঈদ কেনে গ'ল ঈদ মুবাৰক মোৰ ফালৰ পৰা ঈদ মুবাৰক এইফালে আৰু ৰেডি কৰি আছে বৰ্তমান যোৱালৈ ঠিকেই গৈছে হাঁহৰ মাংসটো আৰু ক'বই নালাগে বৰমাই ৰেডি হৈ আছে আমাক খাব দিবৰ কাৰণে খাবৰ কাৰণে অকণমান লৈছোঁ এইফালে হাঁহ লোকেল মুৰ্গী ব্ৰইলাৰ সকলোবোৰ দিছে কিন্তু আৰু পেট ফুল ইমানবোৰ খাব নোৱাৰি এতিয়া খাই দেই ল'লোঁ তাইও মানে কাপোৰ চাপোৰ চেঞ্জ কৰিলে এইবাৰ নিহাহঁতৰ ঘৰত যাম এইফালে বৰমা আৰু খুৰীও বহি আছে যাবৰ কাৰণে ৰেডি হৈ আছে আৰু মানে কি আৰু আমি তেনেহা ভাল লাগিছে এইবাৰ মছজিদটো সজাইছে ধুনীয়াকৈ সজাইছে নিহাহঁতৰ ঘৰত যাবৰ কাৰণে ওলাইছোঁ এইফালে দেখি বহুত ভালো লাগিছে আমাৰ ঘৰতে আল্লাই আৰু আশীৰ্বাদ দিয়ক লগ কৰি যা ভালেই লাগিছে আমাৰ চাই থাকে ভাল পাই গধূলি গধূলি চাওঁৱে বেলেগ গাঁৱৰ বেলেগ হেৰিৰ আগতে বহুত চাইছিলোঁ এতিয়া আৰু ঘৰৰে ছোৱালী সেইকাৰণে চাই চাপৰ্ট কৰে মানে ভাল লাগে এনেদৰে আপোনালোকৰ পৰা যে অকণমানকৈ মৰমবোৰ বুটলিব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত বেছি আগলৈও যাতে আপোনালোকে এনেকৈ মৰম ছাপৰ্ট কৰি গৈ থাকে কাৰণ আপোনালোকৰ কাৰণে মই বহুত বেছিয়ে খাওঁ পাওঁ আৰু আটাইবোৰে একেলগে কথা পাতি আহি এইফালে নিহাহঁতৰ ঘৰ আহি পালোঁ আৰু এইফালে খুৰীয়ে ডাইৰেক্ট আমাক পাকঘৰতে লৈ আহিলে বাকী আৰু দেখিলেই ন মাইকী মানুহ লগ পালে আৰু কথা শেষে নহয় তো আৰু পূৰা কথা পাতি আছে আমি বাৰু শুনি আছোঁ আৰু অকণমান পিছতে নিহাই আমাৰ কাৰণে কিবা কিবি বনাইছে তো তাকে খাব দিলে এইফালে এয়া ফ্ৰুইট চালাড বনাইছে তাই তো তাকে প্ৰথমে খাই লওঁ বাৰু ফ্ৰুইট চালাডটো তামাম টেষ্টি বনাইছিলে নিহা তো খাই বিৰাটেই ভাল লাগিছে বাকী আৰু অকণমান পিছতে আমাক চাহ দিলে কাৰণ পোলাও মাংস খাবৰ কাৰণে পেটত একো ঠাই নাছিলে সেয়া মানে চাহ কাপ দিলে এনেও মোৰ চাহ কাপ খাব অকণমান মনো গৈ আছিলে তো ধুনীয়াকৈ চাহ কাপ পালোঁ তাকে খালোঁ খাই মেলি এতিয়া মানে কথা পাতি আছে খুৰীহঁতৰ দেখিছে না কথা শেষে হোৱা নাই এতিয়া ওলালোঁ আমি খুৰীহঁতৰ ঘৰৰ পৰা যাব এইফালে গধূলি হৈ আহিছে সেয়া মানে দেখিছেনে লাইটবোৰ জ্বলিছেনে তো দেখি কিবা এটা ভাল লাগিছে ৰাতি হ'লে আৰু বেছি ভাল লাগে এতিয়া গধূলিতে ইমানখিনি ভাল লাগিছে বাকী আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আমি আৰু ঘৰত আহিয়ে দাদাহঁতৰ ঘৰত আহিলোঁ এবাৰ দাদাহঁতৰ মানে গুৱাহাটীতে থাকে কিন্তু কেতিয়াবা কিবা বন্ধ থাকিলে বা উৎসৱ পাৰ্বণ থাকিলে গাঁৱত আহে তো ঈদ বুলি আহিছে সেয়া এবাৰ মাত লগাব গ'লোঁ আৰু এইফালে খুৰীয়ে আমাক চাহ পিঠা লাৰু এনেকৈ খাব দিলে তো তাকে খালোঁ বাৰু তো দাদাহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া So guys, আমি এতিয়া সবচে লাস্ট জায়গাটোত যাম এতিয়া আমি পেনিকিহঁতৰ ঘৰত যাম আৰু সোণীৰ ঘৰত যাম এইকেইটাৰ কাৰণে ৰখি 7:30 হৈ গ'ল সো বলক আমি যাওঁ আপোনালোকক দিনৰ ভাগতে অহা কথা আছিলে কিন্তু সময় মিলাব নোৱাৰিলোঁ অ'টোত যোৱা হ'ল তো এতিয়া আহিছোঁ এতিয়া প্ৰথমে আমি সোণীৰ ঘৰত যাম তাৰপিছত আমি যাম পেহিহঁতৰ ঘৰলৈ
এইফালে আমি আহি পালোঁ সোনিহঁতৰ ঘৰ আৰু ৰুমটো দেখিছে না আমিবোৰেৰে ফুল হৈ গৈছে গোটেইবোৰ আহিছোঁ একদম আৰু এনেদৰে গোটেইবোৰ একেলগে লগ হৈ যোৱাৰ মজাটো এবাৰ বহুত বেলেগ দিয়কচোন আমি সোনিৰ ঘৰত আহোঁ কৰি আমি আল্টিমেটলি আহিবই লগা হ'ল তাই ফোন কৰি যিটো লেকচাৰ দিলে আল্টিমেটলি আহিবই লগা হ'ল বাইদেউ আপোনালোকক চাওকচোন আমাৰ গোটেই পল্টনটো আহিছোঁ আমি এইফালে আহি পোৱাৰ লগে লগে আটাইকেইটাক ঠাণ্ডা খাব দিছে আৰু আমাৰ ল'ৰাকেইটাৰ কথা কি ক'ম আহি পোৱাৰ লগে লগে মানে এনেকুৱাকৈ দেখাব যে পেটত ঠাই আনে একো খাব নোৱাৰে একদম দিবই নালাগে কিন্তু যেতিয়া খাবৰ কাৰণে দিব প্লেটখন এনেকৈ চাফা হৈ যায় মানে আৰু নক'ব ইমান হাঁহিব লগা হৈছে য'তে গৈছোঁ যাৰ ঘৰত গৈছোঁ চবতে এইটোৱে কৰিছে আটাইকেইটাৰ খোৱা লোৱা হৈ গ'ল তো সোনিহঁতৰ ঘৰৰ পৰা এতিয়া যাব ওলালোঁ কাৰণ পেহীহঁতৰ ঘৰতো যাব আছে এইফালে সোনি বাই বাই সোনিৰ এতিয়া অকণমান মানে বেয়া লাগিছে আৰু আমি যাব ওলোৱা আকৌ নাই তাই যাব আৰু তাই মানে শনিবাৰলৈ যাব ঘৰত তো আকৌ লগে পাম এইফালে আহি পালোঁ পেহীহঁতৰ ঘৰ আৰু পেহীহঁতৰ ঘৰ আহি পাই মানে নতুন বিচনাখন ভাঙিলে মানে গোটেইকেইটা এখন বিচনাত বহিছে তো আৰু বিচনাখনেতো ইমান লোট ল'ব নোৱাৰে ন তো বিচনাখনে ভাঙি থাকিলে বিচনাখন ভাঙি উঠি এতিয়া আটাইকেইটা পোলাও মাংস সোৱাদ লাগিছে মোৰ আৰু জুবিবাৰ পেটত একদমেই ঠাই নাই সেয়ে মানে আমি আৰু এতিয়া নাখাওঁ বুলি ক'লোঁ তাকে আমি এতিয়া বহি আছোঁ সেইফালে সিহঁতে খাই আছে আৰু সিহঁতৰ খোৱা হ'লে আমি বাৰু যাম বেছি সময় ইয়াতো নাথাকোঁ যিহেতু ৰাতি হৈছে আৰু এইফালে পেহীটিয়ে মানে কৈ আছে যে সুদা মুখে যাব নালাগে কিবা এটা খাই যা তো আৰু পাকঘৰত গ'লোঁ গৈ মানে ভুজিয়াৰ পেকেটটো দেখা পাই তাকে অকণমান লৈ খালোঁ বাকী আৰু এইফালে ইহঁতকেইটাৰ খোৱা হোৱাই নাই মাৰ্জিয়ে আকৌ কিবা আনিছে এটা এটাকৈ আনি আছে ইহঁতক খাব দি আছে এইফালে ইহঁতকেইটাৰ খোৱা লোৱা হৈ গ'ল তো যাব ওলাইছোঁ যোৱাৰ আগত মানে জুবিবাই দিনত কি কৰিলোঁ ক'ত গ'লোঁ সকলোবোৰ পেহীটিক কৈ আছে আৰু মানে কিবা কিবি জমনিৰ কথা কৈ আছিলে তো আৰু বিৰাট জমনি হৈ আছিলে এইখিনি সময় পেহীহঁতৰ ঘৰৰ পৰা এতিয়া যাব ওলালোঁ ইমানবোৰ আহিছোঁ আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তাতে প্লেন কৰিলে যে ৰাতিটো হৈছে তথাপিও আৰু এজনী বা আছে বাজনী ঘৰতে পটককৈ মাতটো দি আহোঁ তো আৰু কথা মতে কাম এতিয়া আহিছোঁ আমি প্ৰহ্লাদ বাজনীৰ ঘৰত জি ডান থানখন পৰি গ'ল তোমাৰ এইফালে জুবিবাই এক্টিং দি আগৰ জমনি কথা কিছুমান কৈ আছিলে বিৰাট জমাই আছিলে মানে তো আমাৰ আটাইকেইটাৰ হাঁহি আহি পেট বিষাই গৈছে তাৰ কথা শুনি বাকী আৰু এইফালে হাঁহি থাকোঁতে ডিম্পি বাই আটাইকেইটাৰ কাৰণে খাবৰ কাৰণে সেই পোলাও মাংস কিবা কিবি আনিলে তো তাকে গোটেইকেইটাই খালোঁ খাই উঠি আৰু ঠাণ্ডা আছিলে তো ঠাণ্ডাও খালোঁ ইয়াৰ পৰা এতিয়া যাব ওলালোঁ জাষ্ট আহি পালোঁ ঘৰ আৰু সময় হৈছে এয়া 11:19 ৰাতিপুৱা 11টা বজাত ওলাইছিলোঁ আকৌ 11টা বজাত সোমাইছোঁ মাজতে এবাৰে আহিছিলোঁ তো একদম ভাগৰ লাগি গৈছে আৰু ৰ'ল বাৰু চিষ্টাৰ আৰু এটা তাত যাবৰ কাৰণে কিন্তু সময় একদম মিলাব নোৱাৰিলোঁ তো এয়া ঘৰ পালোঁ বাকী মাহঁতে চাগে ভাত খাই শুইছে এইফালে আমাৰ জুবি তো আপোনালোকে গমেই পালে ভাগৰে দুখৰে আহি ঘৰ পাইছোঁ এতিয়া আৰু জল্দি কাপোৰ চেঞ্জ কৰোঁ কাৰণ আৰু এতিয়া এইবিলাক কাপোৰ আৰু বেছি সময় পিন্ধি থাকিব নোৱাৰোঁ গোটেই দিনটোৱে পিন্ধিলোঁ এইফালে ভাগৰো লাগিছে টোপনিও লগাৰ দৰে হৈছে তো জল্দি চেঞ্জ কৰোঁ ভালকৈ ভৰি হাতকেইটা ধুই ফ্ৰেছ হওঁ আৰু জল্দি শুই যাওঁ বাকী আৰু গোটেই দিনটো আপোনালোকক দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ